কণ্ঠশিল্পী কুমাৰ ভৱেশ কলিতাৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী দেউতাক হ'ল। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ কি সন্তানৰ পিতৃ হ'ল। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ কলিতাৰ দেউতাক হ'ল। তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে এই ভাল খবৰটো। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ সন্তানটো ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। হয়, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ কলিতা এটি ল'ৰা সন্তানৰ দেউতাক হ'ল। এই ভাল খবৰটি তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেখেতে লিখিছে যে আমাৰ জীৱনলৈ আহিল জুনিয়ৰ কুমাৰ ভৱেশ কলিতা। বন্ধু বান্ধৱীসকল, আপোনালোকে তেখেতৰ এই ভাল খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।